কল্পনা শৰতৰে ৰাতিপুৱা যেন লগা প্ৰণয়ৰে ৰং সানি গতেনো আছা তুমি। গুড মৰ্ণিং অসম। হাই হেল্ল' নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আৰু আজি আমি গৈ আছোঁ মৰিগাঁও পলিটেকনিক কলেজলৈ আৰু আপোনালোককো দেখুৱাই আছোঁ আৰু শেষলৈ মোৰ ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। হে গাইজ, আহি আছোঁ আৰু আমাৰ ঘৰৰ পৰা 1 মাইলমান হ'ব। ওচৰত নহয়, ওচৰত বুলি কৈছোঁ যদি ইমান ওচৰতো নহয় আৰু সেয়েহে আহি থকানো কি দেখুৱাম আৰু আহি আছোঁ এতিয়া। মানে পৰিৱেশটো বহুত ধুনীয়া, আপোনালোকে যদি এবাৰ যায় মানে ঠাইখিনি পৰিৱেশটোৱে আপোনালোকক আকৌ আহিব মন যাব। মানে এবাৰ আহিছিলোঁ, ৰাতিপুৱা সদায় মৰ্ণিং ৱাক কৰিব আহোঁ, কিন্তু মানে তাত সোমাব নিদিয়ে সদায় আৰু সেয়েহে সোমোৱা নাছিলোঁ। মানে আগতে এবাৰ সোমাইছিলোঁ আৰু সেইবাবে আজি ভাবিলোঁ আপোনালোককো দেখুৱাওঁ কলেজখন। কলগছ চলগছ আছে দেখিছে আৰু ইফালে গছ গছনি আছে, মজা বতাহ দি আছে আৰু ৰাতিপুৱা এই বতাহটো খাব লাগে, মানে স্বাস্থ্যৰ কাৰণেও ভাল। আৰু দিনটো যদি ৰাতিপুৱা এনেকৈ ৰাতিপুৱা মৰ্ণিং ৱাক কৰিব আহোঁ, দিনটোৰ কাৰণে মনটো ভাল লাগি থাকে আৰু সেয়েহে ভাবিলোঁ আজি কি এটি সুন্দৰ পৰিৱেশ। ইফালে পুখুৰী আছে আৰু ইফালে গছ গছনিবিলাক আছে আৰু সেইখনে হৈছে কলেজখন। হে গাইজ, ফাইনেলি পাই গৈছোঁহি আৰু অলপ আছে আৰু এই জেগাডোখৰ কাছমাৰি বুলি কয় আৰু ইমানে আৰু দোকান এখন আছে এইখিনি ওচৰতে। তাৰ পাছতে পাই যাম কলেজখন। কলেজখনৰ শ্বৰ্টকাট বাট এটা আপোনালোকক দেখুৱাইছোঁ ৰ'ব। দেখিছেনে দোকানখন, আৰু ইফালেদিও ধুনীয়াকৈ পথাৰেদি কলেজখনত যাব পাৰে, কিন্তু আমি পথাৰেদি নাযাওঁ, মেইন গেটেৰে যাম আৰু সিমানে কষ্ট নহয়। সেইখন আহি গ'লোঁ, মোৰ বেক চাইডে দেখিছেনে, আৰু কলেজখনৰ ভিতৰলৈ যাওঁ ব'লকচোন। মানে খুৰা এজন থাকে আৰু তেখেতৰ ওচৰলৈ গৈ আছোঁ, তেতিয়াহে ভিতৰত যাব পাৰিম। আহি দেখা পালোঁ যে গিলখনত তলা মাৰা, সেয়েহে আমি ভিতৰলৈ সোমাব নোৱাৰিলোঁ আৰু মানুহজন নাই যিহেতু আপোনালোককো দেখুৱাব নোৱাৰিলোঁ। আৰু আজি আহিছিলোঁ ভিতৰখন দেখুৱাম বুলি, কিন্তু মানুহজন নোহোৱাৰ বাবে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, কিন্তু বাহিৰৰখিনিকে দেখুৱাইছোঁ। আৰু এইটো হ'ল মানে মেচিন চেচিন আছে আৰু ইফালে বাহিৰৰ কলেজখনৰ এইটো পৰিৱেশ আছিল আৰু আগৰ চাইডেও আপোনালোকক দেখুৱাই আছোঁ। পৰিৱেশটো সঁচাই বহুত ধুনীয়া লাগে আৰু আগৰ চাইডে এইখিনি বনাই হোৱা নাই, মানে বাঁহ দুডাল বান্ধি থৈ দিছে আৰু বনাই হোৱা নাই কাৰণে সেই দুডাল বান্ধি থৈছে। আৰু কলেজখন ওপৰলৈ দেখুৱাই দিছোঁ, সঁচাই বহুত ডাঙৰ কলেজ হয় আৰু ইফালে কোনো মানুহ নাই, গোটেই পথাৰৰ মাজতে কলেজখন আছে। সেই গাইজ গুচি আহিলোঁ আৰু এতিয়া এইখন দেখিছেনে চলাৰ, সেই চলাৰখনৰ দৰে একেই মানে সেই কলেজখনৰ ভিতৰত আছে। ওপৰত এনেকুৱা বহুত কেইখন আছে, প্ৰায় 10-12খনমান আছে, কাৰণ কলেজখনটো ডাঙৰ দেখিছে আৰু বহুত লাইটৰ দৰকাৰ হয়, সেয়েহে
তাত অধিক আছে। আৰু আজি হে গাইছ, আৰু এতিয়া যাব ওলাইছোঁ মানে মৰিগাঁও টাউনলৈ। আৰু কেইটামান কাম আছে, মানে বেংকত যোৱা কাম আছে, আৰু অলপ কি কাম আছে আপোনালোক সকলোকে দেখাই আছোঁ। গৈ আছোঁ, আৰু তাৰ আগতে বেংকত যাম যিহেতু মাস্কখন লগাই লওঁ। গাইছ, মাস্ক মাৰি ল'লোঁ, আৰু এতিয়া গৈ আছোঁ। আমি এতিয়া আছোঁ মৰিগাঁও টাউনত, আৰু এতিয়া গৈ আছোঁ বেংকৰ ওচৰ পাইছোঁহি। আপোনালোকক দেখুৱাই যাম, মানে বেংকত মাৰ কাম এটা আছিলে, চেক এখন পাইছিল, আৰু সেই চেকখন ভাগিবৰ কাৰণে আহিছোঁ আজি। আৰু আপোনালোকক যিমান পাৰোঁ চেষ্টা কৰিম দেখুৱাবলৈ ভিতৰত। আৰু সেইটোৱে হয় চেণ্ট্ৰেল বেংক, আৰু ওপৰটোত হয়, তলৰটো নহয়, ওপৰটো গৈ আছোঁ। আৰু এতিয়া গৈ আছোঁ বেংকৰ ভিতৰলৈ, মানে মেচিন চলি আছে কাৰণে মাতটো স্পষ্ট অহা নাই। গৈ আছোঁ, মানুহ বহুত ভিৰ দেখিছোঁ, কি হয়। মানুহ যিহেতু বহুত আছিল, সেয়েহে আৰু ঘূৰি আহোঁতে আমি সোমাম বুলি ভাবিলোঁ, মানে দেৰি হৈ যাব, আৰু মোৰ বেংকতো যাব লগা আছে, সেইকাৰণে ঘূৰি আহোঁতে সোমাম। আৰু মানে ভিতৰতো আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, মানুহ বহুত আছে, মানে ভিৰ হৈ আছে, সেয়েহে দেখুৱাব নোৱাৰিলোঁ। আৰু এতিয়া গৈ আছোঁ নৰ্থ ইষ্ট বেংক, আপোনালোকেও চাই থাকক। আৰু নৰ্থ ইষ্ট বেংক পালোহি, আৰু গৈ আছোঁ ওপৰলৈকে। আপোনালোকে দেখুৱাই আছে মোৰ নৰ্থ ইষ্ট বেংক চাইডে, পালোহি নৰ্থ ইষ্ট বেংকৰ। যিহেতু বিহু বুলি এইকেইদিন বন্ধ হৈ আছিল, আৰু আজি বেংক খোলা, সেয়েহে বহুত মানুহ আছে, আৰু সেয়ে মই ভাবিলোঁ অলপ বহি দিবলৈ। কামটো নহ'ল, মানে বহুত দিনৰ লকডাউন নোহোৱাৰ আগতে খুলিছিলে একাউণ্টটো, সেয়েহে আজি কামটো নহ'ল, আৰু 10 দিনমান পাছত মাতিছে, আৰু ইমানে আছিল। আৰু এতিয়া গৈ আছোঁ, বহুত গৰম পৰিছে, সেইবাবে পানী বটল এটা কিনি ল'লোঁ, আৰু এতিয়া খাই লওঁ। আৰু এতিয়া পানী চানী খাই উঠিলে আকৌ আহিছোঁ চেণ্ট্ৰেল বেংক, মানে তেতিয়া দেখিছিলে মানুহ ভিৰ আছিলে, এতিয়া চাওঁ যদি ভিৰ আছে আকৌ আজি নহ'বগৈ, মানে ভাগৰ লাগিছে, আজি বহুত ঘূৰিছোঁ। আৰু মাৰ কামটো কৰিলোঁ, মানে কি ডিপ'জিট ফৰ্মখন জমা দি বক্সত ভৰাই থৈ আহিছোঁ, আৰু 10 দিনমান পাছত মানে মাতিছে, আৰু চেকৰ পইচাটো উলিয়াবৰ কাৰণে, আৰু 10 দিনমান পাছত আহিম। এতিয়া গৈ আছোঁ ঘৰত লৈছোঁ বা আপোনালোকে দেখিছিলে মৰিগাঁৱত একো খোৱা নহ'ল, আৰু ভাবিলোঁ বেকাৰীৰ পৰাই কিবা এটা লৈ লওঁ। এয়া চাহৰ লগত খাবলৈ কিবা এটা লৈ ল'লোঁ। আপোনালোকে দেখিছিলে, মানে তেতিয়া একো খোৱা নাছিলে। এইখনি গাঁও বুকুৰ আপোন, ইয়াতে দেখোঁ নতুন সপোন, কোনে জুমি চাই জুৰিৰ দাপোন, ফুলৰ পাতৰ হাজোন কাচোন, এই গাঁও আপোন আপোন, এই গাঁও নিচেই আপোন, এইখনি গাঁও বুকুৰ আপোন। আৰু এতিয়া ঘৰত পালোহি, সঁচাকৈ ভৰিকেইখন বহুত বিষাইছে, আৰু ভাগৰুৱা হৈ আহিছোঁ, আৰু এতিয়া অলপ শুই লওঁগৈ, শুই কৰি চাহ একাপ খাই লওঁ। আৰু তেতিয়া আহোঁতে মানে মাংস লৈ আহিছিলোঁ, এই গাহৰি মাংস। আপোনালোকে খায়নে? মানে আমি খাওঁতো, সঁচাকৈ খাওঁ যেতিয়া আৰু কৈ দিছোঁ, গাহৰি খাওঁ, আৰু আপোনালোকে যদি খায় কমেণ্ট বক্সত জনাব। আৰু এইখিনি মাংসখিনি ধুই লওঁ, ধুই কৰি ধুনীয়াকৈ আৰু চৰুত বহাই মস্তিকৈ খাম আৰু এয়া মাংসখিনি ধুই আছোঁ, দাদা আৰু মইহে যিহেতু খাওঁ, মা আৰু দেউতাই নাখায়, সেয়েহে অলপ কমাই আনিছোঁ। ধুই কৰি আৰু মজাকৈ খোৱাহে কথা আৰু।
মোৰ কিন্তু চবতকৈ মাংস যদি হয় পৰ্কটোৱে চবতকৈ ফেভৰেট আৰু আপোনালোকে কি মাংস খাই ভাল পায় কমেণ্ট বক্সত জনাব। বহুত তেল আছে মাংসখিনি, খাই ভাল লাগিব চাগে। আৰু এতিয়া ধুনীয়াকৈ মছলা সানি থৈ দিওঁ অলপ সময়। এতিয়া হালধি দিম। ইমানখিনি হ'ব নাই? আৰু এতিয়া হালধি আৰু নিমখ দি মিক্স কৰি থৈ দিম অলপ সময়। ৰেড চিলি আছেনে মা? বলক যাওঁ ৰেড চিলি সন্ধানত। এই দুটা পাই গ'লোঁ। ৰেড চিলি এইটো মানে গাহৰি মাংস পুৰি খাই বেছি ভাল পাওঁ। পুৰি আৰু বইল খাই ভাল লাগে, বহুত ভাল লাগে। আপোনালোকে খাবচোন যদি খোৱা নাই। মানে ভাজি খালে আৰু বা অলপ গ্ৰেভি খালে মানে বেছি খাব নোৱাৰে, আমুৱাই যায়। কিন্তু বইল কৰি খালে বা পুৰি খালে বহুত খাব পাৰে। আৰু এতিয়া ধুনীয়াকৈ ঢাকি থৈ দিম এইখিনি কাঁহী এখনে এতিয়া ঢাকি থৈ দিম এইখিনি। আৰু অলপ পাছত বনাম আৰু এইফালে চাওক মানে পিঁয়াজ নহৰু ৰেডি কাটি আৰু ইফালে আলু 3টা দিছোঁ। ফালি দিব লাগিব। ফাৰ্ষ্ট বইল কৰি ল'ম, তাৰপিছত ইয়াত দি দিম। জলদি ৰেডি। কানে কানে সৰু সৰু পুখুৰী এ ভনীতি তাতে থাকে গৰৈ কাৱৈ ভেচেলি। প্ৰকৃতিৰ শুৱনি সেউজীয়া ধৰণি এ ভনীতি গাঁৱতে পাবি সঁচা প্ৰেমৰ লগৰী। বাঁহ বেতেৰে সজা গাঁৱৰে ঘৰ প্ৰজা নিজে নেখায়ো তোমাক খুৱাব সঁচা। ঐ নিজে নাখায়ো তোমাক খুৱাব সেইটো খাটাং সঁচা।
নহ'লে তোমাক লাগে দেখা জখিনী উঠত লিপষ্টিক গালত পাউডাৰ সিমানি হে ভনীতি নহ'লে তোমাক লাগে দেখা জখিনী চহৰত থাকি কিয় কৰা ফুটনি হে ভনীতি কিনো কম তোমাৰ জীৱনৰ কাহিনী নাজানো ৰন্ধা বঢ়া নাজানো বোৱা কথা বোৱাৰী জীৱনত কান্দিব লাগিব সেইটো খাটাং সঁচা ঐ বোৱাৰী জীৱনত কান্দিব লাগিব সেইটো মাংস বনাই ৰেডি ধুনীয়াকৈ খাবহে লাগে আৰু সেই গাইজ ভাত পানী খাই উঠিলোঁ আৰু এতিয়া তামোল খাই আছোঁ আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল শেষলৈ চোৱাৰ বাবে ধন্যবাদ বাই বাই গুড নাইট